আমি এবাৰ স্পষ্ট গম পাইছোঁ মুছলিম মানুহে কেতিয়াও বিজেপি ভোট নিদিয়ে। মানে মুছলিম মানুহে যেতিয়া EVM ওচৰত যায় তেওঁলোকৰ হাতটো গৈ এই কংগ্ৰেছৰ বুটামতে যায়। তেওঁলোকে কেতিয়াও যিমানে যি নকওক মুছলিম মানুহে শপত লৈছে পণ লৈছে যে বিজেপিক তেওঁলোকে কোনোদিনে ভোট নিদিয়ে। তেওঁলোকৰ EVMৰ হাতটো EVMত যাওঁতে যদি বিজেপিক দিম বুলি ভাবিবলৈ গৈছে হাতটো ডাইৰেক্ট তেওঁলোকে EVMতে যায়, মানে কংগ্ৰেছৰ হাতত যায়। মানে আমি স্পষ্ট গম পাওঁ যে বিজেপিক কোনোদিনে মুছলিম মানুহে ভোট নিদিয়ে, এইটো স্পষ্ট হৈছে। এবাৰ আমি গম পাই গৈছোঁ। নাই যেভাবে আমি বচাচিমলত আমি বিগত সময়ত আমি যেভাবে আঁচনিবিলাক দিছিলোঁ যে আমি সকলোকে সম উন্নয়নৰ কাৰণে আমি আঁচনিবিলাক ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ, আঁচনি দিছিলোঁ। কিন্তু আঁচনি দিয়াৰ সত্ত্বেও এইবাৰ কিন্তু ভোটটো নিদিলে। সেইকাৰণে মুছলিম মানুহে বিজেপিক ভোট নিদিয়ে। আৰু যদি তেওঁলোকৰ যদি মুছলিম মানুহে যদি নিৰ্বাচন খেলে বিজেপিৰ পৰা তেতিয়া ভোট দিয়ে। কিন্তু মুছলিম মানুহে বিজেপি অন্য সম্প্ৰদায়ৰ মানুহ যদি নিৰ্বাচন খেলে তেন্তে ভোট নিদিয়ে। মানে মুছলিম হ'লে ভোট দিয়ে, নহ'লে কংগ্ৰেছক ভোট দিব। এইটো কিন্তু স্পষ্ট হৈছে এইবাৰ। আশা নকৰোঁ, কাৰণ এইবাৰ আমি মুছলিমত ভোট পাম বুলি আশা কৰিছিলোঁ। কাৰণ আমি সব কথা সবকা বিকাশ এই নীতিৰে আমি বৰচলা সমষ্টিৰ উন্নয়নৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিছিল আৰু গণেশ লিমু যথেষ্ট কাম কৰিছিল সেই সময়ত। কিন্তু এইবাৰ যেভাবে তেওঁলোকক মানে সহায় সহযোগ কৰাৰ পিছত ভোট নিদিলে আমি স্পষ্ট হ'লোঁ যে বিজেপি কেতিয়াও মুছলিম মানুহে গ্ৰহণ নকৰে। এটি স্পষ্ট হয়ে গেল।